নমস্কাৰ। আজি আপোনালোকক লৈ আহিছোঁ তলাতল ঘৰলৈ। গেট পাৰ হোৱাৰ পিছতে এনেদৰে দুয়োফালে আছে বৰটোপসমূহ সজাই ৰাখিছে। এই বৰটোপসমূহে যুদ্ধ বিগ্ৰহৰ সময়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। শত্ৰুক নিঃশেষ কৰিবৰ কাৰণে বা শত্ৰুক বাধা দিবৰ কাৰণে এই বৰটোপসমূহ ব্যৱহাৰ কৰা হৈছিল। এয়া ৰংপুৰৰ তলাতল ঘৰ। ইয়াক কাৰেংঘৰ বুলিও কয়। 1700 খ্ৰীষ্টাব্দত স্বৰ্গদেউ ৰুদ্ৰসিংহই এই ঘৰ বাঁহ আৰু কাঠেৰে নিৰ্মাণ কৰিছিল। তাৰপিছত 1765 খ্ৰীষ্টাব্দত স্বৰ্গদেউ চুৰেম্ফা বা ৰাজেশ্বৰ সিংহই এই ঘৰ পকী কৰি নিৰ্মাণ কৰিছিল। এই ঘৰ মুঠতে 7 মহলীয়া। মাটিৰ তলত 3 মহল, মাটি সমান্তৰালকৈ 1 মহল আৰু মাটিৰ ওপৰত 3 মহল আছে। তলাতল ঘৰত পূবৰ পৰা পশ্চিমলৈ দীঘলীয়া কৰিডৰ থকা কেইবাটাও কোঠালি আছে আৰু উত্তৰৰ পৰা দক্ষিণলৈ কেইবাটাও সৰুলানি আছে। তলৰ মহলৰ কোঠাবোৰ আস্থাবল, ভঁৰাল আৰু লগোৱাৰ কোঠা হিচাপে ব্যৱহাৰ কৰা হৈছিল আৰু যিবিলাক ওপৰত আছে সেইবিলাক ৰাজকীয় কোঠা আছিল। এয়া দক্ষিণ ফালে থকা এটা অকলশৰীয়া কোঠা। এই কোঠাটো প্ৰসূতি গৃহ হিচাপে হয়তো ব্যৱহাৰ কৰিছিল। বাহিৰৰ ফালে দেখুৱাইছোঁ, সুন্দৰ সেউজীয়া। এইবাৰ ভিতৰৰ অংশ দেখুৱাইছোঁ। এইবোৰ যথেষ্ট দেৱালবিলাকত যথেষ্ট পৰিমাণে ভেঁকুৰ উঠিছে, সেমেকিছে, শেলুৱৈ ধৰিছে। এইবিলাক দেখিলে মনটো দুখ লাগে, কাৰণ এনেদৰে যদি থাকে হয়তো অদূৰ ভৱিষ্যতে আমাৰ তলাতল ঘৰ হৈ নাথাকিব। এইবিলাক দেৱালত ইয়াৰ বাবে যথেষ্টখিনি বিজ্ঞানসন্মত সংৰক্ষিত ব্যৱস্থা থাকিব লাগিব। সংৰক্ষণ কৰিবলৈ আমি চেষ্টা কৰিব লাগিব। ইয়াৰ উত্তৰ ফালে থকা 8কোণীয়া পূজাৰ গৃহৰ সন্মুখত থকা আসন, এইটো হৈছে পূজাৰ গৃহ। পূজা গৃহৰ ভিতৰখন দেখুৱাইছোঁ, ওপৰৰ ফালে দেখুৱাইছোঁ এখন বিৰাট এখন চাদ। আচৰিত লাগে, সেইটো সময়ততো চিমেণ্ট নাছিল, ৰড নাছিল, তৎসত্ত্বেও ইমান ডাঙৰ এখন চাদ বনাব পৰা ক্ষমতা আছিল। সৌটো এটা পুখুৰী, যিটো পুখুৰী ৰাণীসকলে ব্যৱহাৰ কৰিছিল। এইটো সুৰংগৰ পথ। এইফালে সুৰংগ আছে, মাটি তলেৰে দুটাকৈ সুৰংগ আছে। এটা দিখৌ নদীত ওলাই গৈ আৰু এটা গড়গাঁও কাৰেংঘৰত ওলাই। এই সুৰংগটো ব্ৰিটিছ ৰাজত্ব কালত বন্ধ কৰি দিয়া হৈছিল। ইয়াৰ ইমান ধুনীয়াকৈ ড্ৰেইনৰ ব্যৱস্থা কৰি লৈছিল। ধন্যবাদ।